ভূপেন বৰাৰ বিজেপি গমনত উলট পালট ৰাজনীতি। ভূপেন বৰাৰ বিজেপি গমনে অসন্তুষ্টি বঢ়াব নেকি উত্তৰ অসম বিজেপিত? কিয় বিহপুৰীয়া ৰঙানদী কিয় নহয়? 2016 আৰু 2021 বিহপুৰীয়া বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হোৱা ভূপেন বৰা 26ত আকৌ আহিছে বিহপুৰীয়ালৈ। ভূপেন বৰা এইবাৰ হাতে হাত ধৰি নহয়, গেৰুৱা বসনৰ আঁৰ লৈ পুনৰ বিধায়ক হোৱাৰ সপোন ভূপেন বৰাৰ। দেওবাৰে ভূপেন বৰাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। খবৰ অনুসৰি বিহপুৰীয়াত প্ৰাৰ্থিত্ব চূড়ান্ত কৰিছে ভূপেন বৰাই। কিন্তু ভূপেন বৰাৰ যোগদানৰ লগে লগে বিহপুৰীয়া বিজেপিৰ বহু নেতাৰ ৰাজনৈতিক ভৱিষ্যতক লৈ ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। ভূপেন বৰাৰ যোগদানৰ লগে লগে শংকাত ভুগিছে স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞা। কেৱল অমিয় ভূঞা বুলিয়েই নহয়, প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকাও স্বাভাৱিকতে আশাহত হ'ব যদিহে বিজেপিত যোগদান কৰি বিহপুৰীয়াৰ পৰা নিৰ্বাচন খেলাটো চূড়ান্ত হয় ভূপেন বৰাৰ। বিগত 5 বছৰে প্ৰাৰ্থিত্ব লাভৰ আশাৰে সংগঠনৰ কাম কাজত মূৰৰ ঘাম মাটিত পেলাইছিল ৰঞ্জিত ভট্টাচাৰ্যই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতিকৈ ঘনিষ্ঠ বুলি পৰিচিত ৰঞ্জিত ভট্টাচাৰ্যই আশা কৰিছিল দলে এবাৰ সুযোগ দিব। কিন্তু ভূপেন বৰাৰ আগমনৰ লগে লগে ৰঞ্জিত ভট্টাচাৰ্যৰো ভৱিষ্যত ৰাজনীতি এতিয়া অনিশ্চয়তাত। বিহপুৰীয়াৰ প্ৰাৰ্থিত্ব দাবীদাৰৰ শাৰীত আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হৰেণ দেউৰীও। কিন্তু হৰেণ দেউৰীৰ সন্মুখতো এতিয়া গেৰুৱা বসনধাৰী ভূপেন বৰা। কিন্তু ইয়াতেই প্ৰশ্ন হয়, বিহপুৰীয়া বৰ্তমান বিজেপিৰ বাবে এটা সুৰক্ষিত সমষ্টি। এজন বিধায়ক আছে। বিধায়কৰ কামত অসন্তুষ্ট হ'লে দলৰ হাতত দ্বিতীয়, তৃতীয় তথা চতুৰ্থ স্থানত অন্য নেতা আছে। কিন্তু বিজেপিৰ পৰা ভূপেন বৰাৰ পেৰাচুট লেণ্ডিং মানি ল'বনে বিহপুৰীয়াই? এনে সময়ত প্ৰশ্ন হৈছে, নৱগঠিত ৰঙানদী কিয় দিব নোৱাৰে ভূপেন বৰাক? বিজেপিৰ গোবিন্দ শইকীয়া, গহীন বৰাৰ দৰে প্ৰাৰ্থিত্ব দাবীদাৰো আছে চৰ্চাত আছে ঋষিৰাজ হাজৰিকা। খবৰ অনুসৰি প্ৰাৰ্থিত্ব লাভ বা বিধায়ক হোৱাৰ পূৰ্বে ঋষিৰাজৰ হাত এতিয়াই দিছপুৰ পাইছেহি। এতিয়া ঋষিৰাজ হাজৰিকাকে সুৰক্ষিত কৰিবলৈ ভূপেন বৰাক বিহপুৰীয়া নেকি? এয়া প্ৰাৰ্থিত্ব লাভ কৰা নকৰাৰ যুঁজ। ৰাজনীতিত অসম্ভৱ শব্দৰ স্থান নাই। এনে অৱস্থাত যদি ভূপেন বৰা জয়ী হৈ আহে তেন্তে মন্ত্ৰিত্ব পালেও আচৰিত হ'বলগীয়া নাই। কাৰণ ভূপেন বৰাই নিজেই কৈছে, 32 বছৰে কংগ্ৰেছত নোপোৱা সন্মান 32 ঘণ্টাত বিজেপিত পাইছে। আজিৰ তাৰিখত ভূপেন বৰাই প্ৰাৰ্থিত্ব কাঢ়ি নিয়াৰ পূৰ্ণ সম্ভাৱনা। অনাগত দিনত উত্তৰ অসমৰ নেতা হিচাপে মন্ত্ৰিত্বৰ সপোনো বহুতৰ পৰা কাঢ়ি নিব যে সেয়া কিন্তু নিশ্চিত। পদ্ম হাজৰিকা, পল্লৱলোচন দাস, অশোক সিংহল, নৱ কুমাৰ দলেৰ দৰে নেতাৰ সন্মুখত ভূপেন বৰা প্ৰতিদ্বন্দ্বী হোৱাটো খাটাং হৈ পৰিব। এনে অৱস্থাত ভূপেন বৰাৰ দল ত্যাগ কংগ্ৰেছৰ বাবে যিমান ক্ষতি, তাৰ সমানেই বহু বিজেপি নেতাৰ বাবেও বৰ্তমান মূৰৰ কামোৰণি ভূপেন বৰা। গুৱাহাটীৰ পৰা লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট, NK TV।